গড়েশ্বৰৰ বগৰীবাৰীত চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা দুৱাৰ খিৰিকী নথকা গোহালি সদৃশ গৃহত চলিছে পাঠদান বেহুৰাম বড়ো প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাক লৈ উদ্বিগ্ন শিক্ষক অভিভাৱক 2013 চনত প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয়খনে বৰ্তমানলৈকে গৃহ নিৰ্মাণৰ বাবে লাভ নকৰিলে চৰকাৰী অনুদান ফলত জৰাজীৰ্ণ গৃহতেই শিক্ষাৰ্থীক পাঠদান কৰি আহিছে শিক্ষকসকলে বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে তদানীন্তন বিটিচি প্ৰধান প্ৰমোদ বড়োক আবেদন কৰিও সুফল লাভ নকৰাৰ অভিযোগ উপায়ন্তৰ হৈ দৰমহাৰ টকাৰে বিদ্যালয়ৰ জোৰা টাপলি মাৰিব লগা হৈছে প্ৰধান শিক্ষকগৰাকীয়ে আৰু এই সন্দৰ্ভত সবিশেষ জনাব ৰাজীৱ শইকীয়াই ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা দেখিলে আপোনাৰ মনতো প্ৰশ্ন উদয় হ'ব যে এইখন প্ৰকৃততে চৰকাৰী বিদ্যালয় হয়নে হয় মই বৰ্তমান উপস্থিত আছো গড়েশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বগৰীবাৰীস্থিত বিহুৰাম বড়ো প্ৰাথমিক বিদ্যালয়খনত বাঁহৰে নিৰ্মিত এটা প্ৰাচীন গৃহত কোন শিশুসকলে জীৱনৰ আদি পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে বৰ্তমান ডিজিটেল ক্লাছৰুমৰ কথাটো দূৰৰে কথা ইয়াত পৰ্যাপ্ত আন্তঃগাঁথনি নাই ইয়াত বিদ্যালয় গৃহ নথকাৰ লগতে চৌহদৰ বেৰ নাই তদুপৰি ইয়াত শৌচালয় নাই পেচাবগাৰৰ নাই এনেদৰে এতিয়া ইয়াত পাঠদান চলি আছে আপোনালোকে দেখিছে মোৰ সহযোগে দেখুৱাইছে পৰিৱেশটো ইয়াত মজিয়া পকা নহয় তেনেদৰে ইয়াত ক্লাছ চলি আছে ইয়াত বাইদেউগৰাকী আছে মই তেওঁৰ পৰা জানিম হয় বাইদেউ কেনেকুৱা নমস্কাৰ আমাৰ এইখন বিদ্যালয়টো 1990 চনতে স্থাপিত কৰিছিলে 1913 চনত চৰকাৰীকৰণ হৈ কেনে আমি এইটো অৱস্থাত ক্লাছ কৰিব লগা হৈছে বহুত দুখ লাগে বৰষুণ বতৰত বৰষুণ পৰে আৰু আমাৰ এটা লেট্ৰিন নাই বাহিৰত যাব লগা হ'লেও বহুত কষ্ট কৰি যাওঁ আমি লেডিজ মানুহ সেই কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছো চৰকাৰে আমাক অলপ অনুদান দিয়ে যেন আমি সেই কাৰণে আহ্বান কৰিছো হয় কোনো শৈক্ষিক পৰিৱেশ নথকা বিদ্যালয়খনত প্ৰধান শিক্ষক গৰাকী আছে মই তেওঁৰ পৰা জানিম হয় কেনেকুৱা অসুবিধা হৈছে হয় আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ এই স্কুলখন 1990 চনত আমাৰ স্থাপন কৰিছিল আমাৰ প্ৰজিত চন্দ্ৰ নাৰ্জাৰী তেখেতে আমাৰ 2013 চনত এই প্ৰভিন্সিয়েলাইজ হল স্কুলখন বৰ্তমান চৰকাৰৰ পৰা কোনো অনুদান পোৱা নাই ক্লাছৰুমৰ কাৰণে আজি কেইদিনমান আগত ৰাজহুৱা প্ৰেক্ষাগৃহত মই ক্লাছ কৰিব লগা হৈছিলে কাৰণ আমাৰ বেৰ গোটাই ভাঙি গৈছিলে এই স্কুলখনৰ নিজৰ দৰমাৰ পইচা দি মই বেড কিনি বেৰখন বনাইছিলোঁ আৰু হাজিৰা লৈ পেলাই মই বনালোঁ আৰু লগতে ট্ৰেক্টৰ দি মাটি পেলাই আমাৰ এই স্কুলখন মই বনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক জনাইছিলে নেকি মই জনাছিলোঁ মাননীয় আমাৰ CM প্ৰমোদ বড়ো ছাৰক এপ্লিকেশ্যন দিছিলোঁ আৰু লগতে আমাৰ এই স্কুলৰ ছাত্ৰ ছাত্ৰীক লগত লৈ পেলাই মই ফটো সহকাৰী মই তেখেতক দিছিলোঁ এপ্লিকেশ্যন তাৰপিছতো একো কোনো হেৰি পোৱা নাই আৰু এতিয়া মই চৰকাৰক আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু তেখেতক মই অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ BTCৰ শিক্ষা ডিপাৰ্টমেণ্টৰ EM মাননীয় ৰবিৰাম নাৰ্জাৰী তেখেতক মই অনুৰোধ জনাইছোঁ আমাৰ যাতে বিদ্যালয়খন অতি শীঘ্ৰে তেখেতে বনাই দিয়ে যেন হয় ৰাজীৱ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ